সাকসেসফুল হৈছে আৰু বাহিৰতো আপোনালোকে দেখিছে সমানে কাৰ্যকৰ্তা বাহিৰত উপস্থিত আছে। আমি দুখিত যে তেওঁলোকক চকী এখন ভালকে দিব পৰা নাই, কিন্তু এয়া এটা ইংগিত হয় ৰাইজে যি ধৰণে পৰিৱৰ্তন বিচাৰিছে সেই পৰিৱৰ্তনটো আম আদমি পাৰ্টিৰ ভিতৰত দেখি পাইছে আৰু সেইকাৰণে তেওঁলোকে আজি আমাৰ বুথ কমিটিত, পঞ্চায়ত কমিটিত, আমাৰ সমষ্টি কমিটিত তেওঁলোকে অংশগ্ৰহণ কৰি আছে আৰু সদল বলে আজি ওলাই আহিছে তেওঁলোকে এই কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰিবৰ কাৰণে। হয়, আমি এইটো আজি 2 বছৰৰ পৰাই তৎপৰ হৈ আমি কাম কৰি আছোঁ। হয়, বহুত কাম কেমেৰাৰ আগত নকৰোঁ, নকৰাৰ কাৰণো আছে, কাৰণ আজি যে ইমান আমাৰ কাৰ্যকৰ্তা আমাৰ সৃষ্টি হৈছে এই কথাটো আজি সভাখনৰ পৰা আপোনালোকে গম পাইছে। তাৰ আগলৈকে হয়তো বহুতে অনুমানো কৰা নাছিলে, কিন্তু এতিয়াও বিজেপিৰ তুলনাত আমি বহুত নগণ্য। কৰিব লগা আমাৰ কাম বহুত আছে আৰু তথাপিও আমি আশাবাদী, যিটো উৎসাহেৰে ৰাইজ ওলাই আহিছে আমি নিশ্চিতভাৱে ইয়াতকৈ সবল কমিটি বনাই আগবঢ়াই লৈ যাম। উল্লেখ কৰিছিল যে এজন মামাক পৰাজয় কৰিবলৈ এজন কৃষ্ণৰ অৱতাৰ আছে কেজৰিৱাল। চাওক, মই শাস্ত্ৰৰ কথা কৈছোঁ, আপুনি ব্যক্তি বিশেষৰ ওপৰত লৈ নাযাব। শাস্ত্ৰত আছেই, শাস্ত্ৰত কৈছে যে এটা সময়ত এজন মামা আছিল, তেওঁক বধ কৰিবৰ কাৰণে কৃষ্ণৰ জন্ম হৈছে। মই কেৱল সেই শাস্ত্ৰৰ কথাটোহে উল্লেখ কৰিছোঁ। সেইটোৰ বিষয়ে মই কমেণ্ট নকৰোঁ, আপোনালোকে নিজে বিবেচনা কৰিব। হয় হয়, অসমতো কেজৰিৱাল বুলি আমি এইটো নামাকৰণেৰে আমি প্ৰত্যেকটা বুথে বুথে, প্ৰত্যেকটা ঘৰে ঘৰে ৰাইজৰ মাজত যাম আৰু আম আদমি পাৰ্টিলৈ তেওঁলোকক অৱগত কৰিম। সেইটোৱে অভিযোগটো কিহৰ ওপৰত? মানে বিগত কাৰ্যকালত বিজেপিৰ যিগৰাকী কেণ্ডিডেট আছিল বা সাংসদ, চাহ জনগোষ্ঠী বিশেষকৈ মানে চাহ বাগিচা অঞ্চলত কাম কৰা নাই। আম আদমি পাৰ্টিয়ে চব, মই সাংসদ গৰাকীৰ ওপৰত মই এতিয়া মন্তব্য কৰিব খোজা নাই। তেওঁৰ কাৰ্যকাল শেষ হ'ব হৈছে, এইটো বিশ্লেষণৰ নিশ্চিতভাৱে সময় হৈছে, কিন্তু বিজেপিৰ প্ৰাৰ্থী কোন হয় প্ৰথমতে আমি এটা ৰণকৌশল হিচাপে আমি এতিয়া ঘোষণা নকৰোঁ। প্ৰাৰ্থী কোন হয় আমি চাই ল'ম। আগৰ 10 বছৰ কাৰ্যকালত সাংসদজনে কিমান কাম কৰিলে, নতুন প্ৰাৰ্থী যদি কোনোবা বেলেগ এজনে হয় তেওঁ আগন্তুক দিনত কিমান কাম কৰিব বা নকৰিব, সেই সময়ত বিশ্লেষণ কৰি এই তথ্যখিনি আপোনালোকৰ ওচৰত তেতিয়া হয়। চাওক, কিমান কৰিছে মই কোৱাতকৈ মইতো কমেই কৰা নাই বুলি, কিন্তু আপোনালোকে ৰাইজৰ মতামত লোৱাটো বেছি দৰকাৰ হ'ব যে সঁচাকৈ তেওঁ কৰিছে নাই কৰা, ৰাইজে ক'ব। কিন্তু আমি আমাৰ আমি যথেষ্ট ভাল সঁহাৰি পাইছোঁ। গাঁৱত, বাগানত, চহৰত আম আদমি পাৰ্টি ৰাইজৰ মনে মনে সোমাই গৈছে। বহুতে হয়তো আঁচনিটোৰ কাৰণে ওলাই নাহে, কিন্তু আমাক তেওঁলোকে সম্পূৰ্ণ সমৰ্থন কৰি আছে। সংগঠন যিটো আপোনালোকে আজি হঠাতে দেখিছে কেনেকৈ বনিলে বুলি, এই সংগঠনটো তেওঁলোকেও আমাক ক'ৰবাত সহায় কৰি আছে। আৰু বিজেপি, আটাইতকৈ ডাঙৰ কথাটো হৈছে যে বিজেপিৰ সক্ৰিয় কৰ্মীয়ে আমাক সহায় কৰি আছে সংগঠন বনাবৰ কাৰণে। গতিকে বিজেপিৰ কৰ্মকৰ্তাসকলে আগন্তুক দিনত বিজেপি দলটোক সহায় নকৰে, আগবঢ়াই লৈ যাব। শাসকীয় দলে বেলেগ মানে দলৰ এলেকা মিটিং মেলত যাবৰ কাৰণে মানুহক ভয় খুৱাই যে আঁচনি নিদিওঁ বা আঁচনি কাটি দিম। নাই, ভয় খুৱাই আছে, আমাৰ কৰ্মকৰ্তাসকলকো ভয় খুৱাইছে, কিন্তু ৰখাব পাৰিছে জানো? আমি এতিয়ালৈকে আমাৰ এইটো 4 নম্বৰখন কাৰ্যকৰ্তা সন্মিলন, 4টা সন্মিলনতে ক'তো আপুনি মানুহ কম দেখা নাই। এখেতলোক কেৱল সাধাৰণ এজন মেম্বাৰ নহয়, তেওঁলোকে কাৰ্যকৰ্তা হয়, ভলেণ্টিয়াৰ হয়, এটা বিষয় বাবদ আছে। তেওঁলোকে কেনেকৈ ওলাই আহিছে সাহসেৰে, নিজৰ বুথত তেওঁলোকে নেতৃত্ব দি আছে। গতিকে এই ভয় খুৱাই মেলি বেছি দিন কোনোবাই শাসন কৰিব নোৱাৰে। এই ভয়টোৰ দিন গ'ল, ৰাইজ ওলাই আহিছে, ৰাইজক পৰিৱৰ্তন লাগে।